হরি হে হরি হে হরি হে হরি হে নামেৰে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে জানে এইকেইদিন আমি যেনে ধৰণে মানে প্ৰতিভাসমূহ আপোনালোকৰ আগলৈ আগবঢ়াই আছোঁ, ঠিক আজিও তেনেকুৱা এটা প্ৰতিভা বিচাৰি আমি এজন যুৱকৰ ওচৰ পালোহি। আৰু সেই যুৱকজনৰ কিনো প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ দাঙি ধৰিবৰ কাৰণেই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বলক তেন্তে বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বলক আমি যাওঁ পোনে পোনে সেই যুৱকজনৰ ওচৰলৈ। তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কুৰু পূৰ্ণিমা ৰাতি। তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কুৰু পূৰ্ণিমা ৰাতি। হেৰবাহি তোক বৰ ভাল পাওঁ দেহি। আপোনালোকে এই যুৱকজনক উৎসাহ উদ্দীপনা যোগাব যাতে এজনে এখন ভাল মঞ্চ পায়। সেইকাৰণে শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন ৰাখ ক্ৰীড়া কৰি কৃষ্ণ মোৰ ভৈলা মন। আমাৰ চেনেলটো কি বুলি আছিলে? মোৰ চেনেলটো আছে জয় মিউজিক প্ৰডাকশ্যন। জয় মিউজিক প্ৰডাকশ্যন জয় মিউজিক প্ৰডাকশ্যন বুলি এটা আছে। আৰু তাত এজনৰ মই অডিঅ'ৰ কিছুমান গীত শুনিছিলোঁ, বৰ সুন্দৰ কণ্ঠত কিন্তু গাইছিলে। তাৰ ভিতৰত আমি এটা শুনো নেকি বাৰু? সখী হে নন্দৰ ঘৰে আনন্দ বিনা নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কিন্তু মোৰ কাৰণে নালাগে, এই যুৱকজনৰ কাৰণে বিজিতৰ কাৰণে আপোনালোকে এটা হ'লেও শ্বেয়াৰ প্ৰত্যেকজনে মাৰি গ'লে এইজনে নিশ্চয় এখন ভাল মঞ্চ পাব। যদি তোমাক কোনোবা এখন ভাল মঞ্চত যদি এনে গীত পৰিৱেশন কৰিবলৈ যদি তোমাক মাতে, তেতিয়া তুমি যাবানে? নিশ্চয় যাম, তেনেকুৱা সুবিধা পালেতো যাবই লাগিব। হয় হৈ জানৈ আকাশখন ধুনীয়া, হৈ জানৈ তৰাৰে জিলিকা, হৈ জানৈ মনৰে সৰগ। এতিয়া মোক পঢ়া শুনা শেষ কৰিলোঁ। হয় এতিয়া চাকৰিৰ কাৰণে যা যোগাৰ চলাই আছোঁ। হয় নেকি? হয় বৰ সুন্দৰ। আপোনালোকে শুনিলে, বিজিত লৰিং পঢ়া শুনা শেষ কৰি এতিয়া মানে চাকৰিৰ কাৰণে মানে যা যোগাৰ চলাই আছে। হয়তো চাকৰিভাগ হ'বলৈও আছে। আপোনালোকে আশীৰ্বাদ কৰিব এই যুৱকজনে যাতে সেই দিশত আগবাঢ়ি যাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যিজন যুৱকৰ কথা কৈছিলোঁ, সেই যুৱকজনৰ ওচৰ মই ইতিমধ্যে পাই গ'লোহি। আৰু আমি এই যুৱকজনৰ পৰিচয়ভাগ আমি পিছত ল'ম। পোনে এই যুৱকজনে এটি আপোনালোকলৈ গীত আগবঢ়াব। আৰু কিনো গীত আগবঢ়াব আপোনালোকে নিজে শুনি লওক। হীৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ দুয়োজনা গুৰু। যেতিয়াই বিচাৰো ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। খুব সুন্দৰ।
আপোনালোকে শুনিলে এই যুৱকজনৰ কণ্ঠৰ গতিকে আহকচোন আমি যুৱকজনৰ পৰিচয় ভাগ লৈ লওঁ তোমাৰ নামটো মোৰ নাম বিজিত লয়িং বিজিত লয়িং তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা নহয় নাই এতিয়া মোৰ পঢ়া শুনা শেষ কৰিলোঁ হয় হয় এতিয়া চাকৰিৰ কাৰণে যা যোগাৰ চলাই আছোঁ হয় নেকি হয় 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 বৰ সুন্দৰ আপোনালোকে শুনিলে বিজিত লয়িং পঢ়া শুনা শেষ কৰি এতিয়া মানে চাকৰিৰ কাৰণে মানে যা যোগাৰ চলাই আছে হয়তো চাকৰিভাগ হ'বলৈও আছে আপোনালোকে আশীৰ্বাদ কৰিব এই যুৱকজনে যাতে সেই দিশত আগবাঢ়ি যাব পাৰে আৰু তাৰ বাহিৰেও আমি এজনৰ সাংস্কৃতিক ক্ষেত্ৰত মানে বহুত জড়িত আৰু সাংস্কৃতিক জগতখন বহুত ভাল পায় সেইটো কাৰণে এইজনে বহুত গীত মানে গাব পাৰে গতিকে আহকচোন আমি পুনৰ অন্য এটি গীতৰ মাজলৈ যাওঁ এতিয়া আমাক তুমি আমাৰ ৰাইজক কি গীত শুনাবা এতিয়া আধুনিক গীতে আৰম্ভ কৰোঁ হয় ঠিক আছে দিয়া হিৰবাহি তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল পাওঁ দেহি ধন্যবাদ বৰ সুন্দৰ কণ্ঠ তো আপোনালোকে শুনিলে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব গতিকে কমেণ্ট কৰাৰ মোৰ কমেণ্ট বক্স খোলা থাকিব আপোনালোকে খালি এটা কথা আপোনালোকে এই যুৱকজনক উৎসাহ উদ্দীপনা যোগাব যাতে এজনে এখন ভাল মঞ্চ পায় সেইকাৰণে আপোনালোকে ভাল কমেণ্ট দিব যাতে বেয়া মন্তব্য কোনেও নবঢ়াব এতিয়া আহক তোমাৰ এতিয়া ঘৰত কোন কেনেকৈ আছে মোৰ ঘৰত আছে মা দেউতা আৰু মই ভাইটি এজন হয় তুমি এনেই সাংস্কৃতিক জগতখনলৈ তুমি কেতিয়াৰ পৰা আহিলা এনেই কেতিয়াৰ পৰা জড়িত হৈ আছা জড়িত মানে মই সৰুৰ পৰাই প্ৰায় এনেকৈ গান গাই ভাল লাগে হয় চ' তেনেকৈ চলি আছে আৰু হয় নেকি তুমি এনেই কোৱা শুনো কেতিয়াবা মানে কিছুমানে কয় তুমি কিবা ৰাসত গান গোৱা নেকি হয় আমাৰ গাঁৱৰ যিখন ৰাস হয় তাতে মই গান গাওঁ হয় নেকি বৰ সুন্দৰ এজনে মানে ইয়াত আমাৰ ৰাস পাতে আৰু ৰাসত এজনে বহুত মানে গীত পৰিৱেশন কৰে তাৰ ভিতৰে আমি এটি সুন্দৰ আমাক এটি মানে ৰাসৰ কিন্তু গীত শুনাব লাগিব আমাৰ ৰাইজৰ আগত দেই ঠিক আছে ঠিক আছে দিয়া শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন ৰাখ ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন ৰাখ ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন বৰ সুন্দৰ এনেধৰণৰ গীতসমূহ ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নেকি বা শিকিছিলা নেকি প্ৰশিক্ষণ তেনেকৈ লোৱা নাছিলোঁ কিন্তু সৰুকালতে মানে গানৰ স্কুলত দিছিলে হয় তাৰ পৰা যি অলপ আয়ত্ব কৰা আছে এইখিনিতে তেনেকুৱা ধৰণে চলি আছে ঠিক আছে বাদ্য বিভাগত কিবা বজাব জানা নেকি নাই তেনেকুৱা ইমান ভালকৈ নাজানো এনে কুটুক কাটা কৰি থাকোঁ আৰু জানো বুলি ক'ব নোৱাৰি মানে এইটো হয় নেকি বৰ সুন্দৰ এইখিনিতে মই এটা কথা কওঁ তোমাৰ কি বিজিত লয়িং ন তোমাৰ চেনেলটো কি বুলি আছিলে মোৰ চেনেলটো আছে জয় মিউজিক প্ৰডাকশ্যন বুলি এটা আছে আৰু তাত এজনৰ মই অডিঅ'ৰ কিছুমান গীত শুনিছিলোঁ বৰ সুন্দৰ কণ্ঠত কিন্তু গাইছিলে তাৰ ভিতৰে আমি এটা শুনো নেকি বাৰু
এনে অকণমান কলি এটা তুমি গুণগুণাই দিয়াচোন, তেতিয়া গম পাই যাব ৰাইজে যে এইটো আমি শুনিছোঁ নে নাই শুনা। ঠিক আছে, মই এটা কৈ দিওঁ। এই 2 এদিনতে মোৰ এটা গান ৰিলিজ হৈছিলে একচুৱেলি। হয় হয়, মানে কথাটো এনেকুৱা ধৰণৰ, মিউজিক চব প্ৰতিটো কাম ময়ে কৰিছিলোঁ। হয় হয়, মিউজিকৰ পৰা আদি কৰি ফটোখন বনাই যে বেনাৰ যিখন বনাই তাৰলৈকে মই নিজে কৰিছোঁ। মাত্ৰ অকল গানটো বেলেগ এজন ল'ৰাই লিখিছিলে, আৰু ল'ৰাজনৰ নাম আছিলে অৰিজিত দাস। তেখেতে লিখিছিলে গানটো, তাৰপিছত মোক দিলে যে এইটো কিবা কৰিব পৰা যায় নেকি। আৰু সম্পূৰ্ণ মিউজিকটো প্ৰতিটো মিউজিক মানে যিমানখিনি কাম হৈছে গোটেইখিনি 90% কাম মোবাইলত হৈছে। মিউজিকৰ পৰা আদি কৰি প্ৰতিটো কাম মোবাইলত হৈছে। সেই তাৰে এটা যিমানডোখৰ মনলৈ আহে গোটেইটো গাই চাওঁ। গাই দিয়াচোন, গাই দিয়া, ভাল লাগিব, ৰাইজেও শুনি ভাল পাব। নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে, নেত্ৰ নীল নীল নেত্ৰ চৰাই, গোপ গোপী মিলি সবে মংগল গায়, সখী হে নন্দৰ ঘৰে আনন্দ বিলায়। নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে, নেত্ৰ নীল নীল নেত্ৰ চৰাই, গোপ গোপী মিলি সবে মংগল গায়, সখী হে নন্দৰ ঘৰে আনন্দ বিলায়। বৰ সুন্দৰ, বৰ সুন্দৰ। তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব, আৰু এই যুৱকজনক এনেকুৱা এটা মানে উৎসাহ দিয়ক যাতে এই যুৱকজনে গোটেই অসমৰ মানে চুকে কোণে মানে এইজনৰ প্ৰতিভাসমূহ বিয়পি পৰক। তাৰ বাবে কিন্তু এটা কাম কৰিব লাগিব আপোনালোকে, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কিন্তু মোৰ কাৰণে নালাগে, এই যুৱকজনৰ কাৰণে বিজিতৰ কাৰণে আপোনালোকে এটা হ'লেও শ্বেয়াৰ প্ৰত্যেকজনে মাৰি গ'লে এইজনে নিশ্চয় এখন ভাল মঞ্চ পাব। যদি তোমাক কোনোবা এখন ভাল মঞ্চত যদি এনেই গীত পৰিৱেশন কৰিবলৈ যদি তোমাক মাতে, তেতিয়া তুমি যাবানে? নিশ্চয় যাম, তেনেকুৱা সুবিধা পালেতো যাবই লাগিব। হয় হয় হয়, দেখিছে আপোনালোকে বহুত হেঁপাহ আছে এজনে বহুত দূৰলৈ আগবাঢ়ি যাবৰ কাৰণে। গতিকে মোৰ নিচিনা এনেকুৱা এটা সৰু ভিডিঅ'য়ে যাতে বহুত ওপৰলৈ মানে বহুত দূৰলৈ এইজনক লৈ যাব পাৰে, তাৰে আমি কামনা কৰিয়ে এইজনৰ প্ৰতিভাসমূহ আমি বিচাৰি আহি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। এতিয়া আমি আকৌ গীতৰ মাজলৈ যাওঁ। তোমাৰ মতে আৰু নে কি আগবঢ়াবা এনে মনলৈ আহা? বা বৰগীত হওক, লোকগীত হওক, তাৰ যিকোনো, বা বিহু কিবা। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বাৰীত ভাত ৰান্ধি খায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বাৰীত ভাত ৰান্ধি খায়। সৌদৰ ডিঙৰা বগা পালে তৰা, উজৰি দেখলৈ যায়। সৌদৰ ডিঙৰা বগা পালে তৰা, উজৰি দেখলৈ যায়। উজৰি দেখলৈ যায়, উজৰি দেখলৈ যায়। ধন্যবাদ। তো শুনিলে আপোনালোকে, তো আপোনালোকে কেনেকুৱা শুনিছে মইতো কৈ আছোঁ, বাৰে প্ৰতি কৈ আছোঁ, আপোনালোকৰ কমেণ্টৰ ওপৰতহে ভৰসা কৰিব। আপোনালোকে কেনেকুৱা পাইছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে কেনেকুৱা পাইছে, তুমি এনেই খেতি বাতি কৰা নে নকৰা? হয়, মা দেউতাৰ লগত সহায় সহযোগ কৰি দিওঁ। হয় নেকি? এনেই খেতি বাতিটো মানে এনেকৈ কৰি থাকিলে, কাম বন কৰি থাকিলে চাগে তুমি এইবিলাক গুণগুণাই থাকা চাগে দেই? তেনেকুৱা ধৰণৰ আৰু এইটো কমন কথা, এইটো চবৰে মনলৈ আহে। ভাল গান এটা, কিছুমান ভাল লগা গান তেনেকৈ। তুমি এনেই ৰাসৰ বাহিৰেও তুমি এনেই বেলেগ মঞ্চত এনেই তেনেকুৱা ধৰণৰ এনেই গীত পৰিৱেশন কৰি পাইছা নাই? গীত পৰিৱেশন তেনেকৈ কৰি পোৱা নাই, কিন্তু কেতিয়াবা ক'ৰবাত গ'লে মানে সুবিধা পালে তেনেকৈ কৰোঁ আৰু 2-এটা গানৰ কাৰণে, কিন্তু সম্পূৰ্ণ মঞ্চখন নহয়। হয় 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 হয়, তেনেকৈ মানে আপোনালোকে সুবিধা দিয়ক, সঁচাকৈ হয়।
আজি আমাৰ বহুত দূৰৰ পৰা মানে এজন মানে আমাৰ কি কয় গায়ক আনিবলগীয়া হয় আৰু বহুত পইচা দিবলগীয়া হয়। আমাৰ ঠিক ওচৰে পাঁজৰে এনেকুৱা প্ৰতিভা থকা এনেকুৱা গীত মাত জনা বহুত লোক আছে, কিন্তু সেইবিলাক কি হয় গাঁৱতে লুকাই থাকে, গাঁৱৰ ভিতৰত থকা সকল গাঁৱৰ ভিতৰতে লুকাই থাকে। ঠিক আছে, আমি আকৌ এটি কিবা লোকগীত এনেই এটা কলীয়া মানে আছে নেকি? ঠিক আছে, মই লোকগীত এটা গাওঁ। ও যাদৱ উঠাব মালি ত্ৰিজগতৰ পতিহে, ও মাধৱ উঠাব মালি ত্ৰিজগতৰ পতিহে। বৰ সুন্দৰ, বৰ সুন্দৰ। তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু আমি এই যুৱকজনৰ একেবাৰে শেষত নিজৰ ইচ্ছাৰে, নিজৰ মানে ইচ্ছাৰ মতে কি গীত আগবঢ়াই এজনে নিজে জানিব। গতিকে আহক সেই গীতটিৰে আজি মোৰ এম জন গগৈ ভিডিঅ'টো সামৰণি মাৰিম। গতিকে আহকচোন সেই আৰু পুনৰ আমি সেই গীত ফাঁকি শুনো। কিন্তু গীত এতিয়া তুমি কি আগবঢ়াবা? নিজৰ মনৰ ইচ্ছাৰ পৰা তুমি মানে যিকোনো এটা গীত এতিয়া মানে আমাৰ ৰাইজক শুনাই দিয়া। ঠিক আছে, এটি জুবিন গাৰ্গৰ বিহু এটি গাইছোঁ। হয়, ঠিক আছে, ঠিক আছে, সুন্দৰ। হৈ জানৈ আকাশখন ধুনীয়া, হৈ জানৈ তৰাৰে জিলিকা, হৈ জানৈ মনৰে সৰগৰ, হৈ জানৈ তুমি মোৰ মেনকা, হৈ জান দূৰণিতে, হৈ জান তুমি থাকা, হৈ জান সপোনত হয়, হৈ জান আমাৰ দেখা, হৈ জান ঐ কিনো চাৱনিৰে চৰাম কৈ দেখা হিৰাই গ'ল মই নাজানৈ, দেখা হিৰাই গ'ল মই নাজানৈ, পেটলৈ ভান নোযোৱা, পেটলৈ ভান নোযোৱা হ'ল, ঐ পেটলৈ ভান নোযোৱা হ'ল। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ এম জন গগৈ চেনেললৈ তুমি কিবা ক'বা নেকি? সকলোৱে তেখেতৰ চেনেলটো এম জন আছিলে ন, এম জন চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক। আৰু লগতে যিমানবোৰ নিউ টেলেণ্ট দেখিছে, আমাৰ দৰে যিবোৰ দুখীয়া নিচলাৰ যিবোৰ নিউ টেলেণ্ট দেখিছে, সেইবোৰক ছাপোৰ্ট কৰক, সহায় কৰক যিমান পাৰে, যাতে অসমখন আৰু উন্নতি হ'ব পাৰে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। তুমি যে আমাক ইমানকণ সময় দিলা, গতিকে এইকণ সময় দিয়াৰ বাবে তোমাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তুমি আৰু আগুৱাই যোৱা। শেষত মানে কৈ যাওঁ, তুমি এই সাংস্কৃতিক জগতখন কেতিয়াও তুমি অৱহেলা কৰি এৰি নিদিবা। তোমাৰ কণ্ঠ বহুত ভাল, তুমি আগুৱাই যোৱা, আমাৰ আশীৰ্বাদ আছে। আজিলৈ বাই বাই, ধন্যবাদ।